গতিকে আপুনি এই বস্তুখিনি সমজি ল'ব লাগে। আহিছিলোঁ 6 তাৰিখে আহি ইয়াত আমি সকলোৱে ধৰ্ণা কাৰ্যসূচী দিছিলোঁ। ধৰ্ণা দিনত তেওঁলোকক আমি 10 দিন সময় বিচাৰিছিলোঁ। এইবাৰ আমি একো আমাৰ ওচৰত উত্তৰ নগ'ল। উত্তৰ নোযোৱাৰ কাৰণে আমি আকৌ সকলোৱে লগ লাগি এই মিটাৰ আমাক নালাগে বুলি আমি আজি মানে নিজ হাতে এৰুৱাই তেওঁলোকক চমজাই দিবলৈ আহিছোঁ। আমি ইভাগে একো আমি অপমান বা কিবা এটা বুলি কোৱা নাই। আমি সসন্মানে আমাক প্ৰয়োজন নোহোৱা বস্তুটো আমি আকৌ চমজাই দিবলৈ আহিছোঁ। কাৰণ আপুনি কোৱা মতে আমাৰ যদি এখন হালধীয়া কাগজ যিখনত আমাৰ চহী আৰু তেওঁলোকৰ চহী আছিলে, আমি নাই অনা দেখিবলৈ ভাল, কিন্তু তেওঁলোকৰ হাতত যিখিনি জমা দিছিলে সেইখিনিতো দেখাব পাৰিব লাগিছিলে যে আমি এইটো কাম কৰিছিলোঁ, কিন্তু তেওঁলোকে আজি সেইটো দেখাব নোৱাৰিলে। বাকীখিনি বা ক'ব পাৰিলে হ'লে আমুক দিনা পেপাৰত আমি দিছিলোঁ, চবেই পেপাৰ নপঢ়ে, কিন্তু সেইটো এটা জ্বলন্ত উদাহৰণ তেওঁলোকে দেখাব নোৱাৰিলে। সেই কথাখিনিকে মই আজি কৈ সসন্মানে আমি সকলো ৰাইজ লগ লাগি আজি মিটাৰ বক্সখিনি স্মাৰ্ট মিটাৰখিনি খুৱাই দিছোঁ। আৰু যদি আমাকতো এতিয়া কাৰেণ্ট লাগিবই, সেই কাৰেণ্টটো আমি তেওঁলোকে যেতিয়াই যায় এই অফিচৰ পৰা মানুহ গৈ আমাক আগৰ পুৰণা মিটাৰটো লগাই দিয়েগৈ নে কি কৰে সেইটো তেওঁলোকে কৰক। তাৰ বাকী ক'ব আমি কিন্তু কাৰেণ্ট লগাম। আমি ডাইৰেক্ট লগাইছোঁ। তাত অঘটন হ'লে কিন্তু APDCL জগৰীয়া হ'ব। APDCL আমি কোনো ইলেক্ট্ৰিচিয়ান নহয়, আমি পাব্লিক হয়, আমি ইলেক্ট্ৰিকৰ বিষয়ে একো নাজানো। আৰু সেইটো কাৰণে যদি কাৰেণ্টত লাগি কাৰোবাৰ কিবা অসুবিধা হয়, কিবা লোকচান হয়, তেতিয়া APDCL জগৰীয়া হ'ব। আৰু মৰাণ সংমণ্ডলৰ যিখিনি বিষয়ববীয়া আছে, কৰ্মচাৰী আছে, তেওঁলোককহে আমি আহি পেলাই আকৌ ইয়াত চাৰ্চ কৰিম, ধৰিম, আৰু তেওঁলোকে উচিত মূল্য আকৌ আমাক দিব লাগিব। এই আমাৰ